ভাইটি হয় মোৰ মই এইটো ৰাতিপুৱা এই ইমৰান আলী এতিয়া চুৰ কেছত এৰেষ্ট কৰিছো বুলি কৈছে এতিয়া তাৰপিছত ৰাতিপুৱা মোক সি ফোন কৰিছে ককাই ভোক লাগিছে কিবা এটা আনি দে ৰাতিপুৱা টাইমত আজি ৰাতিপুৱা ফোন কৰিছে মই আহিলো আপোনাৰ 8টা মান বাজিছে এটি মই সোমাব লৈছো মোক সোমাব দিয়া নাই বাহিৰত থাক বুলি কৈ আছে আছিলে 2-3জন আছিলে সাৰু আছিলে ঘটনাটো ঘটনাটো কেইটা বাজিত এইটো ক'ব নোৱাৰো ৰাতিপুৱা আহিছো সোমাব দিয়া নাই ৰাতিপুৱা লেকিন ল'ৰা ঠিকে আছিলে ৰাতিপুৱা ঠিকে আছিলে সোমাব দিয়া নাই পিছত আহিছো কৈছে সুইচাইড কৰি মৰিছে বুলি কৈছে ঠিকে আছিলে ল'ৰা ইমৰান আলী ঘৰ উদয়পুৰ চুৰ কেছত এতিয়া কি চুৰ কৰিছিলে এইটো নাজানো কেছটো কোনে দিছে এইটোও নাজানো কেছ দিয়া মানুহটোও অহা নাই পুলিচে কৈছে সুইচাইড কৰি মৰিছে এইটো সুইচাইড নহয় এইটো মাৰি কিনি মৰাইছে এইটো দিন নপৰে ৰাতিপুৱাৰ ঘটনা এইটো ৰাতিপুৱা সি নিজে ফোন কৰিছে যোনে ডিউটিত আছিলে তাৰ মোবাইলৰ দি ফোন কৰিছে কিবা এটা খাবলৈ আনি দে ভোক লাগিছে ল'ৰাটোৰ বুলি কৈছে কালি কিমান 3টা মানত 3:30 মানত আনিছিলে নেকি ৰাতভৰ ভিতৰত পিটিছে বুলি কৈছে ঠিকছে লেঙেৰা কৰি দিছে গম নাপাও কি চুৰ কৰিছে পিটিছে বুলি কয় তাৰ লগত যোনটো লকআপত আছিলে ল'ৰাটো সিয়ে কৈছে পিটিছে বুলি এই খিৰিকীৰ কিনাৰত বহি আছে সিয়ে কৈছে পিটিছে বুলি ল'ৰাটো এটা খিৰিকীৰ কিনাৰত বহাই ৰাখিছে নাই সিয়াক বেলেগকে এৰেষ্ট কৰিছিলে সি নিজে কৈছে পিটিছে বুলি কি কৰিছে যাব দিয়া নাই সোমাব দিয়া নাই ভিডিঅ' কৰিব দিয়া নাই ভিতৰত মোবাইল গাড়ী কিনি বাথৰুমত লক আছে বুলি কৈছে লক কৰি সোমাইছে বুলি হেতি নিজৰ মুখৰ পৰা কৈছে বাথৰুমত কিন্তু বাথৰুমৰ দৰ্জাত লক নাই মই গৈ চাই আহিছো ভিতৰত বাথৰুমৰ দৰ্জাত লক নাই বাথৰুমত সুইচাইড কৰিছে বুলি কৈছে বাথৰুমত লকে নাই এই দিনে পৰে সুইচাইড কৰিছে ডিউটিত থকা মানুহবিলাক কি কৰি আছিলে ডিউটিত থকা পুলিচ বিলাকে কি চাই আছিলে যদি দিনত ডিউটি সুইচাইড কৰিছে আৰু আমাক এতিয়া ধাক্কা থাকি মাইকী মানুহখিনি ধাক্কা থাকি কৈছে মাৰপিট কৰিব কাৰণে কিবা কৰিছে আমাক জোৰ জবস্তি কৰি আছে সিহঁতে এইটো কৈছে আমি মানি নলওঁ এইটো পষ্টমৰ্টম কৰিব মানে এতিয়া তাৰ মাকে মেইন মই তাৰ ককাই হয় এজন তাৰ ককাই হয় মই কাজিন ব্ৰাদাৰ হয় তাৰ এইটো কথা পাতি আছো কি কয় সিহঁতে এইটো শুনি কেনে তাৰ ডিচিজনটো লোৱা হ'ব ল'ৰাজনৰ নাম ইমৰান আলী বয়স আপোনাৰ 24-25 বছৰ বয়সৰ হ'ব পঢ়া নাই কাম কৰি থকা মেকানিক হয় বাইক মেকানিক কেছটো আপোনাৰ যোৱাকালি চুৰ কৰি থকা অৱস্থাত তাত মানে পাব্লিকে ধৰিছিলে বুলি কৈছে চুৰ কৰা বুলি কৈছে তাৰপিছত এনেকাই মানে শুনা মতে কৈছে তাত চুৰ কৰিব গৈ পাব্লিকে ধৰিলে ধৰাৰ পিছত মানে পুলিচক মানে গতাই দিলে পুলিচে এই আপোনাৰ লেকু আপোনাৰ 2 নম্বৰ ব্ৰিজৰ সিপালে গেৰেজ এটাত চুৰ কৰা বুলি কৈছিলে ৰফিকুল নামৰ গেৰেজ এটা এইটো আমি কনফাৰ্ম গম নাপাওঁ আমি শুনিছো মানে তাৰপিছত ইয়াত থানাত মানে পাব্লিকৰ পৰা বচাই ধৰক থানাত অনা হ'ল আনাৰ পিছত এই থানাত সেফটিৰ কাৰণে ৰখা হৈছিলে পাব্লিকৰ পৰা বচাই কিন্তু থানাতে এতিয়া সব মানুহ মৰি গৈছে বয়স 24-25 বয়সৰ ল'ৰা হয় কনফাৰ্ম ক'ব নোৱাৰো আমি মানে
ये कोनो डॉक्टर में कोनो गलती भी नहीं करी है। আমার নাম পূজা রুরাও। তোমাৰ নামটা কি? আমার নাম পূজা রুরাও। আচ্ছা তুমি রাতে কি একেলগে আছিলা? কেন ওখানে পেশেন্ট রাখিনি আমি, ও ভিতরে শুতে আমি বাইরে। তাৰপিছত কি ইহঁতে কৈছে যে মাৰিছে বুলি আপুনি কৈ দিছে বুলি পুলিচে কি মারছিল কি? পুলিচে মাৰিছিলে নেকি? ভিতরে জি আছে। আমি যেখানে হ্যাঁ, আমি ভিতরে থাকলাম, তাপ বাইরে বাইর হয়ে দেয় না। হ্যাঁ আপোনালোকে শিকাই নিদিব? মাৰাটো মাৰিছিলে শিকাই নিদিব? नहीं मैं नहीं, मैं जाने ना उसको पिटा था क्या मालूम, हमें तो भीतर थकी खाली। वो लड़का को बीच मारा था बीस क्या मालूम, हमको भी पता नहीं। আচ্ছা দাদা আপোনালোকে মই সুধিব দিব নে আপোনালোকে সুধিব? इतने मानते हो देखा आपको? कल रात को ना पुलिस वो लोग को जो लड़का मरा है उसको पिटा था क्या? नहीं উত্তর দিব